সতীৰ্থ বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত। বিষ্ণুক যোৱা সপ্তাহত উত্তেজনাৰে পাৰ হ'ল বিভিন্ন প্ৰতিবাদ আৰু তাৰ পিছত সাময়িকভাৱে সেই প্ৰতিবাদ স্থগিত। 10 ছেপ্টেম্বৰলৈ স্বাভাৱিক ৰূপত যান বাহনৰ অসম মেঘালয়ৰ মাজত যোগাযোগ যাতায়াত চলিব এই কথা কোৱা হৈছে। গতিকে এই ক্ষেত্ৰত কি পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে? চাওক, আমি কিছু সময় পূৰ্বে আছিলোঁ খানাপাৰাৰ টেক্সি ষ্টেণ্ডত দেখা পোৱা গৈছিল যে তাত স্বাভাৱিক পৰিৱেশ পুনৰ ঘূৰি আহিছে, যিহেতু খানাপাৰাৰ পৰা টেক্সিসমূহ বা যিসমূহ বাণিজ্যিক বাহন আছে অসমৰ পৰা মেঘালয়লৈ যোৱা সেই তাতে থাকে। যিহেতু আজি দিনটো দেখা গ'ল যে যথেষ্ট প্ৰায় শতাধিক বাহন অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে বা যাত্ৰীৰ বাবে। আৰু আজি পুৱাৰ ভাগৰ পৰা অসম টেক্সি চালক এছ'চিয়েশ্যনৰ যিজন সম্পাদক তেওঁ উল্লেখ কৰিছিলে কিছু সময় পূৰ্বে যে এতিয়ালৈকে কেইবাখনো গাড়ী ইতিমধ্যে মেঘালয়ৰ দিশে গৈছে, শ্বিলঙলৈ গৈছে। তাত কোনো ধৰণৰ তেওঁলোকে পথ অৱৰোধ পোৱা নাই বা শ্বিলঙৰ টেক্সি চালক এছ'চিয়েশ্যনেও কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই, কিন্তু এয়া সাময়িকভাৱেহে চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। কিন্তু 10 ছেপ্টেম্বৰৰ ভিতৰত যদি শ্বিলঙৰ টেক্সি এছ'চিয়েশ্যনৰ দাবীসমূহ যদি ফুলফিল নকৰে বা তেওঁলোকৰ দাবীসমূহ মানি লোৱা নহয়, তেতিয়াহ'লে কিন্তু আকৌ পুনৰ হয়তো এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিব পাৰে। কিয়নো 10 ছেপ্টেম্বৰলৈ যদিও এতিয়াও যথেষ্ট সময় আছে আৰু স্বাভাৱিকভাৱেই পুনৰ খানাপাৰা আৰু যোৰাবাটৰ পৰা শ্বিলঙলৈ বাহনসমূহ চলি আছে অসমৰ পৰা। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ জয়ন্ত, যে শ্বিলং টেক্সি এছ'চিয়েশ্যনে যিটো তেওঁলোকৰ স্থিতি লৈছিল আগৰ, যে তেওঁলোকে মেঘালয়ৰ পৰা টেক্সিসমূহ আনিব যাত্ৰীসকলক আনি যোৰাবাটত নমাই দি পুনৰ এই আনটো পথেৰে ইউ টাৰ্ণ লৈ পেলাই পুনৰ ঘূৰি যাব। যিহেতু এনেকৈ ইউ টাৰ্ণ ল'লে ঘূৰি যাব পাৰে শ্বিলঙলৈ যোৱা ৰাস্তাটো পায়, তেওঁলোকৰ সেই স্থিতিটো কিন্তু আমি আজিও অটল দেখিছোঁ। কাৰণ এই মুহূৰ্তত দেখিছোঁ শ্বিলঙৰ পৰা অহা যিসমূহ টেক্সি আছে, সেই টেক্সি বহু সংখ্যক টেক্সিয়ে কিন্তু যোৰাবাটৰ এইখিনিতে ৰখাইছে, যাত্ৰীসকলক নমাই পুনৰ তেওঁলোক ঘূৰি গৈছে। আৰু বিপৰীতে কিন্তু অসমৰ টেক্সিসমূহ আজিৰ পৰা চলাচল কৰিছে, পৰিস্থিতি প্ৰায় স্বাভাৱিক হৈছে। আৰু কেইবাখনো গাড়ী ইতিমধ্যে শ্বিলঙৰ দিশেৰে গৈছে, কোনো ধৰণৰ অপ্ৰীতিকৰ খবৰ পোৱা নাই আমাক জনোৱা অনুসৰি। আৰু অসমৰ পৰা যিসকল যাত্ৰী গৈছে তেওঁলোকে সুকলমে শ্বিলঙৰ দিশে যাবলৈ সক্ষম হৈছে। একেদৰে কালিৰ দিনটোত কিন্তু বাণিজ্যিক বাহনৰ বিপৰীতে যিসমূহ ব্যক্তিগত বাহন আছিল, সেই ব্যক্তিগত বাহনসমূহ কিন্তু চলাচল কৰি আছিল বা যাবলৈ দিয়া হৈছিল। কেৱল মাত্ৰ বাণিজ্যিক বাহনৰ ক্ষেত্ৰতহে বাধা আৰোপ কৰা হৈছিল শ্বিলং টেক্সি এছ'চিয়েশ্যনৰ তৰফৰ পৰা। আৰু কালিৰ দিনটোত যিহেতু 55জনকৈ পৰ্যটক, মহাৰাষ্ট্ৰৰ পুনেৰ পৰা অহা পৰ্যটক আবদ্ধ কৰি ৰাখিছিল শ্বিলঙৰ বৰাপানী, য'ত প্ৰতিবাদ হৈছিল কালিৰ দিনটোত। পৰৱৰ্তী সময়ত তেওঁলোক পুনৰ ঘূৰি আহে, তেওঁলোকক যাবলৈ দিয়া নহয়। গতিকে এনেধৰণৰ এটা যি পৰিস্থিতিৰ সৃষ্টি হ'ল এইকেইটা দিনত, এই দিনকেইটাত যি পৰিৱেশৰ বিষ্ণু আপুনি যিখিনি তথ্য জনাইছে যে ইউ টাৰ্ণ লৈ আকৌ শ্বিলঙলৈ উভতি গৈছে একাংশ বাহন, যোৰাবাটত যাত্ৰী নমাই দিছে, অৰ্থাৎ এইটো প্ৰক্ৰিয়াৰে কি বুজাব বিচাৰিছে যে যি দাবী আছিল তেওঁলোকৰ পূৰ্বেও, এই যি দাবীক লৈ ইয়াৰ পূৰ্বে বহু ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মেঘালয়ত অসমৰ টেক্সিসমূহৰ ওপৰত, যে মেঘালয়ৰ এটা নিৰ্দিষ্ট সীমালৈ যাব অসমৰ বাহনসমূহ আৰু পৰ্যটকসকলক মেঘালয়ৰ টেক্সিৰেহে চাইট চিন কৰোৱা হ'ব, এনেধৰণৰ এটা দাবী আছিল। গতিকে সেই দাবীটোকে আকৌ এবাৰ উত্থাপন কৰিছে তেওঁলোকে, সেই সমস্যাৰ সমাধান বিচাৰিছে নে কি? নহয়, তেওঁলোকৰ কিন্তু আমি যদি চাওঁ অসমৰ টেক্সি চালক এছ'চিয়েশ্যনে প্ৰথম অৱস্থাত যি ধৰণৰ যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, অসম প্ৰশাসনৰ অনুৰোধত তেওঁলোকে সেয়া স্থগিত ৰাখিছিল। বিপৰীতে কালিৰ দিনটোলৈকে কিন্তু শ্বিলং টেক্সি এছ'চিয়েশ্যনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু অসমৰ পৰা যোৱা বাণিজ্যিক বাহনসমূহ উভতাই পঠিয়াইছিলে। আৰু আপুনি কোৱাৰ দৰে অসমৰ যিসমূহ টেক্সি আছে বা বাণিজ্যিক বাহন আছে, ইয়াৰ পৰা যোৱা পৰ্যটকসকলক তেওঁলোকে এটা নিৰ্দিষ্ট স্থানলৈকে নিব পাৰিব। তাৰ পাছত শ্বিলঙৰ যিসমূহ চাবলগীয়া ঠাই আছে, সেই ঠাইসমূহত ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰত শ্বিলঙৰ টেক্সি এছ'চিয়েশ্যনৰ বাহন ল'ব লাগিব। তেওঁলোকৰ এই দাবী এতিয়াও অটল হৈ আছে, তেওঁলোক অটল আছে। আৰু দ্বিতীয়তে আমি কৈছোঁ যে এখন গাড়ী দেখিছে মেঘালয়ৰ পৰা আহিছে, যাত্ৰী কিছু সময়ৰ পূৰ্বে যাত্ৰী নমাই তেওঁলোক কিন্তু গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰা নাই এতিয়ালৈকে। কিয়নো যিহেতু যোৰাবাট হৈছে গুৱাহাটীত প্ৰৱেশ কৰা অন্যতম প্ৰাণকেন্দ্ৰ, আৰু যোৰাবাটত তেওঁলোকে গাড়ীখন ৰখাই থৈ তেওঁলোক ঘূৰি গুচি গৈছে বা বহুতে ইয়াত ৰখি আছে। পুনৰ ইয়াত যদি তেওঁলোকে আকৌ যাত্ৰী পায়, ইয়াৰ পৰাই পুনৰ শ্বিলঙলৈ গুচি যাব। তেওঁলোকৰ কিন্তু স্থিতি পুনৰ একেটাই আছে, তেওঁলোকে একেটা স্থিতি বাহাল ৰাখিছে। কিন্তু আমাৰ অসমৰ যিসকল টেক্সি চালক এছ'চিয়েশ্যন আছে তেওঁলোকে কিছু নমনীয় স্থিতি গ্ৰহণ কৰিছে, যাৰ বাবে এটা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহমতত উপনীত হ'বলৈ সক্ষম হ'ল। তেওঁলোকৰ কিন্তু সেই স্থিতি এতিয়াও আছে। আৰু 10 ছেপ্টেম্বৰলৈকে যিহেতু সময় দিছে, যদিহে মেঘালয়ৰ টেক্সি এছ'চিয়েশ্যনৰ দাবীসমূহ মানি লোৱা নাযায়, তেতিয়াহ'লে কিন্তু সেই আগৰ অনুৰূপ ধৰণৰ এটা পৰিৱেশৰ যে সৃষ্টি হ'ব সেয়া নিশ্চিত থাকক। কাৰণ তেওঁলোকে এতিয়াও আকুৰগুজ স্থিতি লৈয়ে
তেওঁলোকৰ সিদ্ধান্তত অটল আছে জয়ন্ত। নিশ্চয় বিষ্ণু, যদি চোৱা হয় প্ৰতিবাদটো আছিল মেঘালয় চৰকাৰৰ বিৰুদ্ধে খাচী ছাত্ৰ সন্থাৰ। এতিয়া সমগ্ৰ বিষয়টো গৈ এতিয়া চালক সন্থাৰ এটা সমস্যা বা চালক সন্থাৰ এটা প্ৰতিবাদত পৰিণত হোৱা পৰিলক্ষিত হ'ল। কিন্তু যি মেঘালয়ৰ টেক্সি চালক সন্থাই দাবী কৰি আহিছে যে অসমৰ টেক্সিসমূহ যাব নোৱাৰিব মেঘালয়ৰ প্ৰতিটো পৰ্যটন স্থানলৈ, তেনেস্থলত অসমৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া হ'ব। কাৰণ বাৰে বাৰে সেই প্ৰসংগটোৱে আহে যে অসমৰ পৰ্যটকেৰেই ভৰি থাকে শ্বিলং, চেৰাপুঞ্জী বা মেঘালয়, আৰু পৰ্যটন উদ্যোগটো টনকিয়াল কৰাৰ ক্ষেত্ৰত অসমৰ অৰিহণা যথেষ্ট বেছি মেঘালয়ত। গতিকে সেই বিষয়টোক লৈ আৰু প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক। নিশ্চয় অসমৰ আজি যদি মেঘালয় এই যোৰাবাটৰ, আমি যিখিনি স্থানত আছোঁ সকলোৱে জানে যে যোৰাবাটৰ পৰা মেঘালয়লৈ যদি সামগ্ৰী পৰিবাহী ট্ৰাক এখনো যাবলৈ নিদিয়ে তেনেহ'লে কিন্তু মেঘালয় ভয়ংকৰ সংকটত পৰিব। খাদ্যৰ ক্ষেত্ৰতে হওক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত হওক অত্যন্ত সংকটত পৰিব। তৎসত্ত্বেও অসমৰ পৰা যোৰাবাট হৈ পেলাই হাজাৰ হাজাৰ পৰ্যটক, দিনটোত প্ৰায় 1000ৰো অধিক গাড়ী, বাণিজ্যিক বাহন পৰ্যটক লৈ শ্বিলঙলৈ যায়, আৰু সেয়া তেওঁলোকে ৰাজহ লাভ কৰে। অৰ্থাৎ শ্বিলঙৰ পৰ্যটন বিভাগে বছৰি কোটি কোটি টকা ৰাজহ লাভ কৰে অসমৰ পৰ্যটকৰ পৰা। আনকি বহিৰাজ্য পৰ্যটক আহিলেও গুৱাহাটীত থাকি গুৱাহাটীৰ পৰাই শ্বিলঙলৈ যায়। যি সময়ত তেওঁলোকে এনেধৰণৰ এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, অসমৰ চালকসকলক যাবলৈ বাধা দিছে বা উভতাই পঠিয়াইছে, সেই সময়ত কিন্তু অসমৰ চালকসকলে যিধৰণে কঠোৰ হ'ব লাগিছিল তেওঁলোকে হোৱা নাই। বিপৰীতে তেওঁলোকে কিন্তু এটা নমনীয় স্থিতিহে গ্ৰহণ কৰিছে। তৎসত্ত্বেও কিন্তু শ্বিলঙৰ টেক্সি এছ'চিয়েশ্যনে তেওঁলোকৰ নিজৰ স্থিতিত অটল আছে। দ্বিতীয়তে খাচী ষ্টুডেণ্ট ইউনিয়নে যি সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু এটা প্ৰতিবাদৰ পৰা আৰম্ভ হৈছিল এই সংঘাতটো, এখন গাড়ী ভঙা হৈছিল, তাৰপিছৰ পৰা আৰম্ভ হৈছিল, লাহে লাহে সংঘাত বিয়পি গৈছিল, সংঘাত বিস্তৰ হৈছিলে, তাৰপিছৰ পৰা এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে তেওঁলোকেও বিষয়টো অনুধাৱন কৰাটো ভাল। ইতিমধ্যে মেঘালয়ৰ এগৰাকী প্ৰখ্যাত মহিলা সাংবাদিক পদ্মশ্ৰী বিজয়ী তেওঁক উল্লেখ কৰিছে যে যোৰাবাট হৈছে মেঘালয়ৰ বাবে ষ্ট্ৰেইট অফ হৰমুজ, অৰ্থাৎ হৰমুজ প্ৰণালী। যোৰাবাট যদিহে যোৰাবাট বন্ধ কৰি দিয়া যায়, যদিহে যোৰাবাটৰ পৰা যদি মেঘালয়লৈ সামগ্ৰী নিবলৈ নিয়া নহয় বা মেঘালয়লৈ যোৱা সকলো যান বাহন বা যাতায়াত ব্যৱস্থা বন্ধ কৰি দিয়া যায়, তেনেহ'লে কিন্তু মেঘালয়ৰ ৰাইজ সংকটত পৰিব, নাখাই মৰিব লাগিব। গতিকে তেওঁ সেই কথা অনুধাৱন কৰিছে, যাৰ বাবে তেওঁ দুদিন পূৰ্বে এটা পোষ্ট দিছিলে ছ'চিয়েল মিডিয়াত। তেওঁ কৈছিলে যে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰাজপথত গাড়ী ঘূৰাই পঠাইছে, সেয়া আচলতে গণতান্ত্ৰিক নহয়, অগণতান্ত্ৰিক, আৰু ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে তেওঁলোকে যদিহে বুজি উঠে, কেনেদৰে আলোচনাৰ মজিয়ালৈ অনা হয়, অসমৰ যিসমূহ বাহনৰ ক্ষতি হ'ল সেই ক্ষতিপূৰণসমূহ কেনেদৰে দিয়া হয়, কোনে দিয়ে, এই বিষয়সমূহ এতিয়াও অমীমাংসিত। গতিকে সেই সমস্যাৰ কি সমাধান সূত্ৰ ওলায় সেয়া লক্ষণীয় হ'ব। বিষ্ণু, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।